নমস্কাৰ স্যাৰ। নমস্কাৰ স্যাৰ। স্যাৰ কি নাম আপোনাৰ? মোৰ নাম শ্ৰী দুলেন কাকতি, লখিমপুৰ, অসমৰ পৰা আহিছোঁ। স্যাৰ আপুনি সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 18/12/2019 চনত 19 তাৰিখে মই ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা লৈছিলোঁ। স্যাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ সাধনা কৰিছিল? ব্ৰহ্মা বিষ্ণু মহেশকে আদি কৰি সকলো দেৱ দেৱতাকে পূজা কৰিছিলোঁ। আৰু কিমান বছৰ ধৰি আপুনি কৰিছিলে সেই সাধনাবোৰ? 40 বছৰ পৰ্যন্ত। মোৰ এতিয়া বয়স 51-52 মান হ'ল। 48 বছৰ বয়সলৈকে মই পূজা সাধনা কৰিছিলোঁ। তথাপিতো মই একো আজিলৈকে ফল লাভ নকৰিলোঁ। আপুনি জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত যিমানবিলাক সাধনা আছিলে সেই সাধনাবিলাক কৰি আছিলে, সেই সাধনাবিলাকৰ দ্বাৰা আপুনি কি লাভ পাইছিল? লাভ মই একো পোৱা নাছিলোঁ, বৰঞ্চ মই দুখৰ সীমা নাইকিয়া হৈছিলে। এই ঠাইত যাওঁ, দুৰ্গা মন্দিৰ পৰ্যন্ত গ'লোঁ, শিৱ মন্দিৰ গ'লোঁ, হাঁহ পৰ্যন্ত দি চালোঁ। আকৌ শৰাইটো সীমা সংখ্যা নাই, কিমান শৰাই আগবঢ়ালোঁ। তথাপিতো আজিলৈকে মোৰ দুখৰ সীমা অন্ত কৰিব নোৱাৰিলে কোনো দেৱ দেৱতাসকলে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? মই এতিয়া পৰমাত্মা স্বৰূপ সন্ত ৰামপালজী মহাৰাজ যি চৰণত নাম দীক্ষা লোৱাৰ পৰা এতিয়া মই সুখে সুখ পাইছোঁ বুলি ধৰি লৈছোঁ। প্ৰথম লাভ হৈছিলে মোৰ মোবাইলত নেট পেক নাছিলে। যিদিনাখন মই সৎসং চাই আছিলোঁ, তাৰপৰা তেতিয়া মানে নেট পেকত অট'মেটিকেলি পইচা সোমাই গৈছিলে আৰু সৎসং এটা অট'মেটিকেলি ওলাই আহিছিলে। তেতিয়া মই বিশ্বাস হোৱা নাছিলে প্ৰথমতে। তাৰপিছত সৎসং চাই আদায় যেতিয়া হৈছিলে তেতিয়া মই চাইছোঁ নেট পেক এমাহৰ কাৰণে নেট পেক সোমাইছে। তাৰপৰা তেতিয়া মই এনেকুৱা পইচা অসুবিধা পৰিছিলোঁ, সেই সময়ত মানে পইচা বহুত আৱশ্যকতা হৈছিলে। তাৰপৰা মোৰ সৎসংটো চাই লওঁ, তাৰপিছত আৰু পইচা বিচাৰি কেনেবাদি ওলাই যাব লাগিব বুলি ভাবি মনতে হেৰি কৰিছিলোঁ। তাৰপিছত সৎসংটো এনেকুৱা ধৰণৰ দিলে যে মই যেনি যাম তেনিয়ে যেন মোৰ বাট মুকলি হৈ আছে, পইচা পোৱাৰ বাট। তাৰপৰা তেতিয়া মই এই সৎসংটো শেষ কৰি পেলাই মই মোৰ লগৰ এজনৰ ওচৰলৈ গৈছিলোঁ। তেখেতেও মোলৈকে বাট চাই আছে, মানে পইচা লৈ পেলাই বোলে হেৰি আপোনাক মই এইকেইদিন বিচাৰি ফুৰিছোঁ, পোৱা নাই, গতিকে বোলে আপুনি মোক এটা কামত সহায় কৰি দিয়ক, মই আপোনাক মোক বিশেষ জৰুৰত হৈ আছে, দৰকাৰ আৱশ্যকতা হৈ আছে বুলি কৈছে। তাৰপৰা তেতিয়া মই তেখেতক সুধিলোঁ কি আৱশ্যকতা? বোলে এনেকুৱা মই পইচা কাম অলপ আছিলে, মই কৰি আদায় কৰিব পৰা নাই, আপুনি অলপ মোক সহায় কৰি দিয়ক, পইচা যি লাগে তাকে লৈ যাওক, এনেকৈ ক'লে। মই তেতিয়া লৈ আহিলোঁ পইচাটো। লৈ অহাৰ পিছত মোৰ কামো সফল হ'ল, তেওঁকো মই পিছদিনাখনৰ পৰা কাম কৰি দিলোঁ। তেনেকৈ প্ৰথম লাভ দেখিলোঁ। আৰু অন্য কিবা লাভ? অন্য কিবা লাভ, আমাৰ ভক্তমতী ছোৱালীজনীক মোৰ তেতিয়া 3 বছৰীয়া ছোৱালীজনী আছে। এই ছোৱালীজনী পঢ়ুৱাই থাকোঁতে ক খ লিখি আছিলে কাগজত। তাৰপৰা তেতিয়া পেঞ্চিলডালে ছোৱালীজনীয়ে ধেমালিতে মানে চকুটো খোচ মাৰি দিলে, অজানিতে খোজ মাৰি দিলে। ভগৱতীৰ চকুটো পতাটোৰ তললৈ নামি গুচিলে, শিৰাডাল ছিগি গ'ল বুলি ভাবিছোঁ আৰু। তাৰপৰা লগে লগে মই ডক্টৰৰ ওচৰলৈ নিলোঁ। ডক্টৰে যেনে টেবলেট বেজী এইবিলাক লিখি দিলে, সেইখিনি সকলো কৰি চালোঁ, কৰি একো ফল নাপালোঁ। নাপায় এমাহ পৰ্যন্ত মানুহজনী বেদনাত থাকিবলগীয়া হ'ল, পইচাও অসুবিধা হৈছিলে সেই সময়ত। তাৰপৰা অৱশেষত আমাৰ বিশ্বনাথৰ নামদান কেন্দ্ৰত গৈ পেলাই গুৰু মহাৰাজৰ চৰণলৈ প্ৰাৰ্থনা লগালোঁ, প্ৰাৰ্থনা জনালোঁ। তেতিয়াৰ পৰা গুৰু মহাৰাজৰ চৰণৰ পৰা এটা উপদেশ আহিলে যে আমাৰ ভক্তি পুণ্যতমা কৰিব লাগে আৰু ভক্তি সে মুক্তি মিলাগা, এনেকৈ হিন্দীত কৈছে আৰু। ভক্তি সে মুক্তি মিলা, বেটি ভক্তি কৰোঁ, এনেকৈ কৈছে। তাৰপিছত ময়ো ক'লোঁ ভগৱতী গুৰুজীয়ে যিটো উপদেশ দিছে সেই উপদেশ মতে মানি চলিব লাগে, তেওঁক ভক্তি কৰিব লাগে। গতিকে তেওঁ একেৰাহে পুণ্যতমে ভক্তি কৰিবলৈ ল'লে। 1 মাহৰ ভিতৰতে ভগৱতী ভাল হৈ গ'ল। আপুনি জনালে যে আপুনি আগতে যিবিলাক মানে সাধনা কৰি আছিলে, সেই সাধনাবিলাকৰ দ্বাৰা কোনো লাভ হোৱা নাছিলে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন লাভ পাইছে। আৰু সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপুনি ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে?
এই ভক্তি এই জ্ঞান আৰু কোনো জগতত আৰু কাৰো ওচৰতে নাই একমাত্ৰ সন্ত ৰামপালজী মহাৰাজৰ বাহিৰে হয়তো সন্ত ৰামপালজী মহাৰাজ গুৰু মহাৰাজ পূৰ্ণ পৰমেশ্বৰ হয় গতিকে তেওঁৰ ওচৰত নাম দীক্ষা লৈ যদি নাম দীক্ষা লৈ যদি ভক্তি কৰে পূৰ্ণ মোক্ষ পাব বুলি সম্পূৰ্ণ দৃঢ় বিশ্বাস আছে ছাৰ যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলৰ বাবে আপুনি কি সন্দেশ দিব বিচাৰে সম্বেদ মই এনেকৈ দিব বিচাৰোঁ আজিকালি ইউটিউব ফেচবুকত সন্ত ৰামপালজী মহাৰাজৰ সৎসং চলি আছে তেওঁলোকে ডাউনলোড কৰি চাব পাৰে আৰু তলত এটা পতি চলি থাকে সেই পতি নম্বৰ দিয়া থাকে সেই নম্বৰ অনুযায়ী তেওঁলোকে ফোন কৰি বিভিন্ন জিলাই জিলাই নামদান কেন্দ্ৰ আছে নামদান কেন্দ্ৰত নাম লৈ নিজৰ অমূল্য জীৱন ধন্য কৰক আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ কেনেকৈ সম্ভৱ হ'ব জ্ঞান গংগা জিনেকিৰা এই বেগপিঠিত ফোন নম্বৰ আৰু লিংক www.com এনেকৈ গতিকে সেইখিনিৰ লগত যোগাযোগ কৰি প্ৰতি জিলাতে নামদান কেন্দ্ৰ আছে সেই নামদান কেন্দ্ৰত যোগাযোগ কৰি নিঃশুল্ক নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে ধন্যবাদ ছাৰ ধন্যবাদ